Hello everyone! আশা কৰো সকলো ভালে আছে আৰু মই বহুত ভালে আছো। সকলোকে ৰঙালী বিহুৰ উলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিলো। এয়া আমি এতিয়া পিঠা পুৰিবলৈ লৈছো দেই। আপোনালোকে পিঠা পনা পুৰিছে নে নাই পুৰা? আমি কিন্তু পুৰিবলৈ আজো দেই। মানে আজি বুধবাৰ আৰু বিহুলে কেইদিন আছে? বিহুলে দুদিন বাকী আছে। বুধবাৰৰ পৰা একেবাৰে শনিবাৰলৈকে সোনকালে কামবোৰ কৰিব লাগিব বিহু বুলি। সেইকাৰণে আমি কৰি আছো আৰু এইফালে এতিয়া মায়ে কৰিলে, মই আমনি লাগিলে মায়ে এতিয়া কৰিছে। মানে পিঠা অলপ পুৰি দিব, তাৰপিছত দুইজনী আকৌ কিবা কিবি বনাম বুলি আইডিয়া কৰি থৈছো আৰু। এইফালে এতিয়া আকৌ নিমকি কেইটামান ভাজো বুলি ওলালো। নিমকি মানে মোৰ আটাইতকৈ ফেভৰেট হয়। মানে যিমান যি হ'লেও নিমকিটো পিঠাৰ লগতে পিঠাটো বাৰু থাকেই বিহু বুলি, কিন্তু নিমকি বুলি ক'লে মানে এটা বেলেগেই মোৰ এটা আগ্ৰহ আছে। আৰু সেইকাৰণে আজি ডাঙৰ নিমকিও বনাইছোঁ আমি। চাওকচোন ডাঙৰ নিমকি কেইটামান এনেই ট্ৰাই কৰিলোঁ আৰু আপোনালোকক মই দেখাইছোঁ। এয়া চাওক ইমান ধুনীয়া শ্বেপ লৈছে সৰু মৰু নিমকি। The next day. কালি ভিডিঅ'টো কমপ্লিট নহ'ল আৰু আজি আকৌ ষ্টাৰ্ট কৰিছোঁ। এয়া নিমকিয়ে আকৌ বনাইছিলোঁ। তাৰপিছত মায়ে বনাইছে এইফালে সুতুলি, মই এইফালে পিঠা মানে ৰুটিকেইটা বেলি গৈ আছোঁ। মাজে মাজে আপোনালোককো মই দেখাই আছোঁ। সুতুলি এয়া মায়ে পুৰিছে আৰু আইতা এইফালে শুই আছে। এইফালে আমাৰ সুতুলি ৰেডি হৈ গ'ল। এয়া সুতুলি বুলিয়ে কৈছোঁ আৰু ইমান টেষ্টি হয়, এইটো খাই ভাল লাগে দেই। আৰু ছাইড বাই ছাইড মানুহজনে বনাইছে মাংস আৰু কৈছে মই বনাম। মই নহয় আচলতে আমি বনাইছোঁ, চব কমপ্লিট কৰি মেলি দি দিছোঁ আৰু এখেতে বনাই আছে, চাব দেই। চাই দিয়া অ', এয়া আমাৰ ৰেচিপি মাষ্টাৰ। এইফালে আইতা, লাষ্টত গৈ আমি চবেই কৰিব লগা হৈছে কামবোৰ। এয়া ইনষ্ট্ৰাক্টৰ, গোটেই চবেই চব কৰি আছে আৰু মই এতিয়া অকমান মানে চাই লৈছো, আপোনালোককো দেখাই আছো আমাৰ বিহুৰ পৰিৱেশ। আমাৰ বিহু এনেকে আৰু ইনষ্ট্ৰাক্টৰ ক'ব এতিয়া। কিনাৰকেইটা কাটি দিয়ক, খুৰমা হৈ যাব তেতিয়া। খুব মাজলে নি লওক। কি কৰিম নেবেলিব, পাতল নকৰিব, কিনাৰটো কাটক। আমাৰ এই মিলিজুলি চৰকাৰখনে গজা নিমকি সকলোবিলাক বনাইছোঁ আৰু দেই। এয়া আমাৰ গজা ৰেডি হৈ গৈছে, দেখিছেনে? সঁচাকৈ বহুত ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হৈছে আৰু মাজতে এটা টেষ্টো কৰিছিলোঁ গোটেইকেইটাই মিলি, ভাল লাগিছে কিন্তু। এয়া এতিয়া চুজিৰ লাডু বনাব আইতায়ে আৰু মানে মই হেল্পাৰ কাম কৰি থাকিব লাগিব আৰু লগতে মাজে মাজে ভিডিঅ'টোও কৰি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। এয়াই নহয় জানো, যেনেকৈ ৰঙালীৰ ৰংবোৰ এইবিলাকেই মিলি জুলি সকলোৱে বনাইছোঁ। এয়া দেখিছেনে আমাৰ চুজি লাডু ৰেডি হৈ গৈছে দেই। আৰু মই এইফালে বনাবলৈ লৈছোঁ তিলৰ লাডু। মানে আইতাই এইফালে কৰি উঠাৰ পিছতে মই তিলৰ লাডু বনাব লৈছোঁ। তাৰ কাৰণে গুড়খিনি পগাই লৈছোঁ, দেখিছে? এইবিলাক কাম কিন্তু কৰি খুব মজা লাগে। গুড়খিনি পগাই তিলখিনি দিলোঁ, আপোনালোকক দেখাই আছিলোঁ ভালকৈ মানে আৰু ৰেচিপিৰ ভিডিঅ' দিয়া নাই, এনেই দেখাইছোঁ। আমিনো বহাগৰ বিহুত কি প্ৰিপেয়াৰ কৰি আছোঁ আপোনালোকক। সেয়া তিলৰ লাডু বনাইছোঁ, অলপকৈ সকলোবিলাক কাম কৰি গৈছোঁ আৰু লগত আইতা আছেই। এয়া আমাৰ তিলৰ লাডু ৰেডি হৈ গৈছে। ছোৱালী এজনী আছে, একদম ধুনীয়াকৈ আখৈ বাচি আছে। আইতাক হেল্প কৰি আছে। ছোৱালীজনী মানে আমাৰ ঘৰৰ ছোৱালী দেই, প্ৰণামিকা। জেতুকা জেতুকা দুহাতৰ জেতুকা, দুহাতৰ জেতুকা, দুবাহু নধৰে ৰং,
এয়া আমি জেতুকা লগাই আছো গৰু বিহুৰ আগদিনাখন অৰ্থাৎ উৰুকা আমি এনেদৰে আৰু পিঠা পনাও পুৰা হ'ল তাৰপিছত এফালে জেতুকা লগালো এতিয়া ৰাতিটো এনেকৈ বান্ধি থম বুলি ভাবিছোঁ কি হয় নাজানো আৰু আগতে সৰুতে মানে মাহঁতে এনেকৈ জেতুকা বান্ধি দিয়ে আৰু গোটেই ৰাতিটো এনেকৈ থৈ দিওঁ একো ৰং চং নধৰাই পিছে এইবাৰ কি হয় নাজানো এনেকৈ লগাবলৈ মন আছিলে মা নিচিনা কিন্তু মই লগাব নোৱাৰোঁ সেইটো ষ্টাইলত গোটেইখন বেয়া কৰি পেলাম সেইকাৰণে জেতুকা এনেকেই লগাইছোঁ আৰু আপোনালোকে লগাইছে নাই আৰু মোৰ ব্লগটো চাই থাকিব দেই কেনেকুৱা লাগিছে যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব এয়া ৰাতিপুৱা জেতুকা চাইছোঁ দেই ধুনীয়া হৈছে এইফালে 101টা শাকৰ চব্জি বনাবলৈ মায়ে একদম পুৰা ৰেডি কৰি আছে আৰু মই এতিয়া ভিডিঅ'গ্ৰাফাৰ হৈ আছোঁ মই অলপ পিছৰ পৰা মানে তাৰ কিচেনত সোমাই যাম আপোনালোকক দেখাইছোঁ এয়া আমাৰ 101টা শাকৰ যিখন মানে ডলা যিমানখিনি পাৰোঁ সিমানখিনিয়ে গোটাইছোঁ দেই খাব লাগে যে সেইকাৰণে আমি খাইছোঁ প্ৰথম মই মছলাকেইটাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ দেখিছেনে এয়া 3 বিধ থৈছোঁ মানে সৰিয়হ কেইটামান আৰু এফালে ধনিয়া আৰু ধনিয়া গুটি জালুক আৰু এইফালে আছে 2 বিধ দাইল এবিধ মগু আৰু এবিধ মচুৰ এইফালে স্কচ মটৰ মৰিচা তাৰপিছত পটল গাজৰ কেপচিকাম জাতিলাও পচলা ভোল এইফালে আলু পিঁয়াজ ৰচুন আদা ভেঁকুৰ জলকীয়া আৰু এইটো কি আছিলে থেকেৰা বেতগাছ তাৰপিছত এইটো হালধি শাকৰ দলিচাখন মায়ে কৈ দিয়ক এখন বেঙেনা পিয়ালি পালেং তাৰপাছত ৰঙালাও বিট বিলাহী তিয়হ জিকা ভেন্দি সজিনা দাংবডি তাৰপাছত এইটো গাজৰ কি হয় এইটো কচু নি কচু কচু হ'ল টেঙেচি তিতা কেৰেলা ভাঙৰা ঢেকীয়া খুতৰা জিলিমিলি মাটি কাটুৰি দুৰুণ বন মচন্দৰী দুপৰ টেঙা এইটো থাকি গৈছে নৰসিংহ বাস ইমানেই হৈ আছে আৰু কিবা এড কৰিবলৈ থাকিলে নাম নজনাও আছে সোমাই কাৰণ এই বিধৰ নামটো আমি নাজানো এই বিধৰ নামটো ভালকে কি হয় নামটো নাজানো বাকি খোৱা বস্তু বুলি গম পাইছো আৰু আমি এতিয়া 101টা শাক আৰু মাংসৰে ভাত খাবলৈ লৈছো গোটেইকেইটাই খাইছানে বিহুৰ গৰু বিহুৰ গধূলি জাক দিয়া পৰ্ব এফালে জাক দিবলৈ পাপাই ৰেডি কৰিছে লগতে দীঘলতি মাখিয়তি একদম লগাই দিছে The next day. আমাৰ মানে হালধি খেলা পৰ্বটো হৈছে আৰু আপোনালোকক দেখাম দেই ককাক মায়ে এতিয়া লগাই দিছে হালধি ৰঙালী বিহুৰ লগ জনালো ভয় দিয়া অলপ আমাৰ হালধিৰ পৰ্ব মানে হালধি লগোৱা পৰ্ব ভাল লাগে এনেকে কিছুমান মানে কি কয় নীতি নিয়মবোৰ এনেকে আমাৰ সৰুকে লগাই যাওঁ কৰি যাওঁ আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাই দিব আৰু দেই সকলোকে সেৱা কৰি ললো আৰু এতিয়া আমি খাব লৈছোঁ জলপান তাৰ আগতে আমি মানে গোটেইখিনিয়ে বনোৱা প্লেটটো দেখাই দিছোঁ আৰু পিঠাত কি কি কৰিছিলোঁ গোটেইখিনি দেখিছে আপোনালোকে কেনেকুৱা লাগিছে জনাব দেই
জলপান খাই হোৱাৰ পিছত অলপ পিছতে আৰু আমি এতিয়া পইতা ভাতো খাব লৈছোঁ পইতা ভাত পানী টেঙা তাৰপিছত 100টা শাকৰ চব্জি আৰু আলু পিটিকা Later that same evening. তো এতিয়া গধূলি পৰত মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু মানে দুপৰীয়া দিনৰ চব কৰিয়ে ল'লোঁ কাম এতিয়া অকণমান সাজি লৈছোঁ মানে কি আৰু জানে নহয় মাকৰ ঘৰলৈ গ'লে অকণমান সাজি কাচি যাব লাগে ছোৱালীয়ে বোলে তেতিয়া মাকহঁতৰ মনবোৰ ভাল লাগে বুলি কয় সেইকাৰণে ওলাইছোঁ আৰু এখেতে ওলাই আছে ৰেডি হৈ আছোঁ আমি মনটো ভাল লাগে ন যেনেকৈ হ'লেও বছৰেকৰ বিহুৰ দিনা মোৰ মতে মানে দুইখন ঘৰ মোৰ মতে সমান আৰু প্ৰত্যেকজনী বোৱাৰীৰ মতে সেইটোৱে হ'ব লাগে যে দুইখন ঘৰ সমান আৰু দুইখন ঘৰক একে সমানেই মৰম দিব লাগিব তেতিয়াহে ইন ৰিটাৰ্ণত সমান পাব বুলি মই ভাবোঁ যি দিবা সেয়াই পাবা সেইটোৱে নহয় জানো ৰুলটো সেইটোৱে হয় তথাপিও যি দিম সেয়াই পাইছোঁ মই ভাবোঁ কাৰণ আজি এই বহাগৰ বিহুৰ প্ৰথম দিন আৰু বেলেগ বাকী কেইদিনাত নিমিলে আলহী আহি যায় আৰু আলহী থাকিলে ঘৰত বোৱাৰীজনী হয় যদি মই নাথাকোঁ ভাল নালাগিব নহয় জানো আৰু সেইটো অকল মই বুলি নহয় প্ৰত্যেকজনী বোৱাৰীৰে মানে কাম আৰু মই কি মেকআপ কৰিছোঁ আপোনালোকে নাজানে মানে ভাবিছে চাগে এইবোৰ কি কৰিছে মই তেনেকৈ আৰু জিটিখন কৰি লওঁ ওলাব লাগে ৰেডি হ'ব লাগে সেয়াই কৰি আছোঁ প্ৰত্যেকগৰাকী বোৱাৰীৰে এটাই যে নীতি থাকিব লাগে নিজৰ ঘৰখনৰ লগতে মা দেউতাৰ ঘৰখন মানে শহুৰ শাহুৰৰ ঘৰখন আৰু নিজৰ জন্ম বিয়া ঘৰখন দুখন সমান হ'ব লাগে হয় নে নহয় আপোনালোকে কি কয় আৰু এইটো কথা মানে বহুতে ক'ব পাৰে যে এইবোৰ কোৱা কথা মুখৰ কথা নহয় যি কৰিছোঁ সেয়া পাবা আৰু যি কৰা নাই সেয়া নোপোৱা এইবাৰ বেছি আশা কৰিও লাভ নাই হয় নে নহয় বেছি আশা নকৰোঁ কিন্তু যিখিনি পাইছোঁ ভাল লাগে নিজৰ ঘৰখন এতিয়া চাওকচোন মই আজি বিহু দিনা ওলাইছোঁ মোৰ মনটো ভাল লাগিছে যে এফালে ৰাতিপুৱাৰ পৰা মাহঁতৰ লগত লাগি আছিলোঁ এখন ঘৰ লাগি আছিলোঁ আৰু সিফালেও ৰৈ আছে মাহঁত নহয় জানো মা দেউতা ভাইটি ৰৈ আছে তো সিহঁতকো যদি একেবাৰতে দেখাটো দি থৈ আহিব পাৰোঁ ভাল লাগে সেয়াই এইবিলাকেই মৰম এইবিলাকেই সম্পৰ্কৰ এটা মানে বজাই ধৰি ৰখাত সহায় কৰে এয়া আমি আহি ঘৰ পাই গ'লোঁ আৰু কুকুৰকেইটাৰ ভুকনিহে বেছি হৈছে আমাৰ ইয়াত আশা কৰোঁ মোৰ ভিডিঅ'বোৰ আপোনালোকে অলপ চাই মানে মই কি কৈ আছোঁ মই নিজেও গম পোৱা নাই কিন্তু বিহু বুলি ক'লে মনবোৰ খুব ভাল লাগে নহয়নে আৰু বছৰেকৰ বিহুটোত মানে ৰঙালী বিহুটোত মানে আমি যিহেতু ৰঙৰ উৎসৱ বুলি কয় আৰু খুবেই ৰঙীন হৈ থাকে মানুহৰ মনবোৰ আৰু মই ভাবোঁ সকলোৰে মনবোৰ এনেকুৱাই ৰঙীন হৈ থাকক আৰু এতিয়া আমি আহিলোঁ মাৰ ঘৰলৈ মানে মোৰ মাৰ ঘৰলৈ আৰু বিহুৰ প্ৰথম দিন মইতো আপোনালোকৰ ঘৰত থাকোঁতেও কৈয়ে আছোঁ মানে মোৰ ব্লগটো মই কেনেকৈ এডিট কৰিম সেইটো পিছত গম পাই থাকিব আৰু এয়া দেখিছেনে মই জেতুকা লগালোঁ আপোনালোকেও জেতুকা লগাইছে চাগে ন জেতুকা লগাইছোঁ খুব ধুনীয়া ৰং উঠিছে কিন্তু ইয়াত একো দেখি পোৱা নাই অকণমান দেখিছে কিন্তু পোনপ্ৰথমবাৰৰ কাৰণে ইমান বেছি ৰং উঠিছে ভাল লাগিছে মনটো আৰু এইযোৰ ড্ৰেছ মোক শাহুমাই দিছিলে আৰু তাকে পিন্ধি আজি বছৰেকৰ প্ৰথম দিনটোত ওলাই আহিছোঁ খুব ভাল লাগিছে আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোৱে কৰি থাকিব আৰু কমেণ্টটো পাৰিলে মাজে মাজে দি থাকিব হে প্ৰভু ভগৱন্ত অনাদি অনন্ত আজি সেই তোমাৰ দিনা প্ৰথম দিনটো যি যোৱাই আহি আমাৰ গাঁৱৰ গোটেই বছৰটো সুখাই সন্ধিয়া যায় এই কামনা কৰিছোঁ আৰু লগতে আশীৰ্বাদো কৰিছোঁ তোমালোকৰ জীৱন সুখৰ হৈ থাকক এয়ে প্ৰাৰ্থনা ভগৱানৰ ওচৰত কৃষ্ণ
মা দেউতাক সেৱা কৰিয়ে খাব ল'লোঁ এইফালে তেওঁলোকে বনোৱা পিঠা আৰু ময়ো ঘৰৰ পৰা অকণমান লৈছিলোঁ সুতুলি আৰু নিমকি মাহঁতলৈ বুলি এইফালে দেখিছেনে তিল পিঠা আৰু নাৰিকল লাডুকেইটা দেখিয়ে মম লাগি গ'ল সৰু সৰু এইফালে বোলে জয়েকক দিছে কিবা এটা আনিছে বোলে পিন্ধিবলৈ আৰু এই তিনিটা আমাৰ ঘৰ তিনিটা দেই তাৰপিছতে আমাৰ ঘৰলৈ আহিলে খুৰা খুৰী আৰু বোৱাৰীজনী তাইক মানে আমাৰ পোৱালীকেইটা দেখিছেনে কেনেকুৱা উৎপাত মই সেইকাৰণে দূৰৰ পৰা আপোনালোককো দেখাই দিছোঁ আৰু খুৰা খুৰীকো আমি এটা সেৱা কৰিলোঁ ফ্ৰেণ্ডছ আৰু এতিয়া মানে আমি ভাত খালোঁ ভাত খোৱাই নাই ভাত খাবলৈ যামহে তাৰ আগতে অকণমান ফূৰ্তি কৰিলোঁ গোটেইখিনিয়ে লগ লাগি আৰু তাৰ মাজতে আমাৰ মৰমৰ বোৱাৰীজনী দেখাম দেই এয়া বোৱাৰীজনী মানে মৰমৰ হয় ভাগ্যলক্ষী ভাগ্য বুলিয়ে মাতিম হয় নাই ভাগ্য বুলিয়ে মাতিছে আমাৰ খুৰী বোৱাৰী হয় আৰু তাইকো লগ পালোঁ খুব নাচিলোঁ এনজয় কৰিলোঁ আপোনালোকে আমাৰ বিহু চাব কেনেকুৱা পাইছে জনাই থাকিব দেই The next day. এয়া মায়ে বনাই দিলে কেক এটা মানে ধুনীয়াকৈ বনাই দিছে কাৰণ মোৰ কেকতকৈ মাৰ কেক মই বেছি পচন্দ কৰোঁ সেইকাৰণে ইয়ালৈ বুলি দি পঠিয়াইছে আৰু ঘাটত ঘূৰি যায় এতিয়া আমি ঘৰলৈ ওলাইছোঁ আৰু ভাত চাত খাই ল'লোঁ এতিয়া ওলাই আমি ৰেডি আকৌ লৈ গৈছোঁ এইখিনিমান ৰং ধেমালি নাচ পাক কৰি মানে বিহু বুলি ক'লে এপাক নানাচিলে কেনেকৈ হ'ব আৰু বিহু নামেৰে গোটেই ৰাতিটো মানে মাহঁতেও খুব ফূৰ্তি কৰিলে আৰু ভাল লাগিলে এনেকৈ আৰু গৈ এতিয়া মানে মোৰ ব্লগটো প্ৰায় শেষ হৈছে গোটেইকেইদিন দেখালোঁ আমাৰ ঘৰৰ পৰা একেবাৰে মোৰ মাৰ ঘৰলৈকে সকলোখিনি দেখালোঁ কেনেকুৱা পালে ভিডিঅ'টো চাই সকলোৱে জনাব দেই আজিলৈ আহিছোঁ আৰু বাই বাই